নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ ভূগোলৰ পাঠ ল'বলৈ লোৱা হৈছে আৰু আজি আমি ষষ্ঠ অধ্যায়ৰ বিষয়ে আলোচনা কৰিম দ্বিতীয়ক বৃত্তি ইয়াৰ আগৰ ভিডিঅ'টোত প্ৰাথমিক বৃত্তিৰ বিষয়ে আলোচনা কৰা হৈছিল আৰু সেই অধ্যায়টোতে তোমালোকে বৃত্তিনো কি এই সম্পৰ্কে জানিব পাৰিছা হওক এতিয়া চোৱা দ্বিতীয়ক বৃত্তি বুলিলে কি বুজা আমি ইয়াৰ আগৰ ভিডিঅ'টোত পাইছিলোঁ যে মানুহে জীৱন নিৰ্বাহৰ বাবে যি কৰ্ম কৰে সেই কৰ্মকে বৃত্তি বা জীৱিকা বুলি কোৱা হয় আৰু প্ৰকৃতিত পোৱা সকলো সম্পদ বা মানুহৰ লাগতিয়াল সকলো বস্তু যেতিয়া পোনপটীয়াকৈ আহৰণ কৰে আৰু সেই পোনপটীয়াকৈ আহৰণ কৰা জীৱিকা বা বৃত্তিৰ লগত যিসকল লোক নিয়োজিত হৈ থাকে সেইসকলক কোৱা হয় প্ৰাথমিক বৃত্তি এতিয়া প্ৰকৃতিৰ পৰা পোৱা মূল্যৱান যিবোৰ দ্ৰব্য বা সম্পদ এই সম্পদবোৰ পোনপটীয়াকৈ আমি কিছুমান ব্যৱহাৰ কৰিব নোৱাৰোঁ আৰু সেইবোৰ কেতিয়াবা ৰূপান্তৰ কৰিব লগা হয় আৰু এই ৰূপান্তৰ কৰোঁতে যিসকল লোক সেই ৰূপান্তৰ প্ৰক্ৰিয়াটোৰ লগত জড়িত হৈ থাকে সেই লোকসকলকে দ্বিতীয়ক বৃত্তিৰ লগত জড়িত লোক বুলি কোৱা হয় উদাহৰণস্বৰূপে আমি যদি কপাহৰ কথা চাওঁ তেতিয়াহ'লে গছৰ পৰা কপাহ আমি যেতিয়া সংগ্ৰহ কৰিম তেতিয়া সেই কপাহৰ ব্যৱহাৰ একেবাৰে সীমিত হৈ থাকিব আৰু যদি এই কপাহক সূতালৈ ৰূপান্তৰিত কৰা হয় তেতিয়াহ'লে এই সূতাৰ কিন্তু বিভিন্ন ব্যৱহাৰ আছে কাপোৰ প্ৰস্তুত কৰা বা ইত্যাদি অন্যান্য কাম-কাজ ঠিক একেদৰে খনিৰ পৰা আহৰণ কৰা আকৰিক লুবোৰৰ সাধাৰণতে প্ৰত্যক্ষ ব্যৱহাৰ নাই বা একেবাৰেই সীমিত যদি এই লুবিলাকক তীখালৈ ৰূপান্তৰ কৰা হয় তেতিয়াহ'লে ইয়াৰ মূল্যও বেছি হয় আৰু বিভিন্ন ধৰণৰ কাম-কাজতো ইয়াক ব্যৱহাৰ কৰিব পৰা যায় গতিকে এই কামটো কৰোঁতে বিশেষকৈ যন্ত্ৰপাতিৰ ব্যৱহাৰ হয় সেয়ে আমি সাধাৰণতে ক'ব পাৰোঁ উদ্যোগ খণ্ডৰ লগত জড়িত লোকসকলক সাধাৰণতে দ্বিতীয়ক বৃত্তিৰ অন্তৰ্ভুক্ত বুলি ধৰা হয় দ্বিতীয়ক বৃত্তি বুলিলেই আমি মেনুফেকচাৰিং ইণ্ডাষ্ট্ৰিজ বা নিৰ্মাণ শিল্পৰ বিষয়ে ক'ব লাগিব নিৰ্মাণ শিল্প বুলি কওঁতে গধুৰ যন্ত্ৰপাতিৰ পৰা আৰম্ভ কৰি একেবাৰে কুটিৰ শিল্পলৈকে সকলোবিলাকে নিৰ্মাণ শিল্পৰ ভিতৰত পৰে লু আৰু তীখাৰ সাঁচত তৈয়াৰ কৰা বিভিন্ন বস্তু প্লাষ্টিকৰ পুতলা তৈয়াৰ কৰা বিভিন্ন যন্ত্ৰপাতিবোৰ বা কম্পিউটাৰৰ সহায়ত বিভিন্ন বস্তু বনোৱা বা ৰূপান্তৰ কৰা এইসমূহ কাম-কাজ মহাকাশযানৰ বিভিন্ন সৰু সৰু উপাংশবিলাক প্ৰস্তুত কৰা ইত্যাদি যিমানবোৰ দ্ৰব্য আমি সাধাৰণতে দৈনন্দিন কাম-কাজত ব্যৱহাৰ কৰোঁ এই সকলোবোৰ দ্ৰব্য উৎপাদনৰ লগত যি শিল্প জড়িত হৈ থাকে এইসমূহকে নিৰ্মাণ শিল্প বুলি কোৱা হয় আৰু এই নিৰ্মাণ শিল্পৰ লগত জড়িত লোকসকলকে দ্বিতীয়ক বৃত্তিৰ অন্তৰ্ভুক্ত লোক বুলি কোৱা হয় প্ৰথমে আমি চাওঁ আহা আধুনিক বৃহৎ নিৰ্মাণ শিল্পৰ বিশেষত্বসমূহ কেৰেক্টাৰিষ্টিক্স অফ মডাৰ্ণ লাৰ্জ স্কেল মেনুফেকচাৰিং এতিয়া বৃহৎ উদ্যোগ বা নিৰ্মাণ শিল্প বুলি কোৱাৰ লগতে প্ৰথম বিশেষত্বটো হ'ল কাৰ্যকুশলতাত বিশেষ পাৰদৰ্শিতা থকা বা উৎপাদনৰ পদ্ধতি এতিয়া যিকোনো আমি নিৰ্মাণ শিল্পলৈ যদি চাওঁ তেতিয়াহ'লে দেখিম যে একেবাৰে সৰু সৰু যিবোৰ হস্তশিল্প উদ্যোগ সেইবোৰত সাধাৰণতে একেবাৰে কম বস্তুহে উৎপাদন কৰা হয় আৰু যিবোৰ ডাঙৰ উদ্যোগ সেইবোৰত বহু বেছি পৰিমাণৰ উৎপাদিত সামগ্ৰী একে সময়তে উৎপাদন কৰা হয় গতিকে একে সময়তে বহু বেছি পৰিমাণৰ যেতিয়া উৎপাদিত সামগ্ৰী উৎপন্ন কৰা হ'ব তেতিয়া তাৰ নিৰ্ধাৰিত মানৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব আৰু সেইটো কৰিবলৈ যাওঁতে পাৰদৰ্শী লোক তাত নিয়োজিত হ'ব লাগিব দ্বিতীয়তে যন্ত্ৰৰ প্ৰৱৰ্তন মেকানাইজেশ্যন যিকোনো এটা উদ্যোগ গঢ়ি উঠিবলৈ তাত মানুহৰ যি শাৰীৰিক কষ্ট এই শাৰীৰিক কষ্ট লাঘৱ কৰিবৰ কাৰণে যন্ত্ৰৰ প্ৰৱৰ্তন কৰা হয় আৰু যন্ত্ৰৰ প্ৰৱৰ্তনৰ জৰিয়তে খুব কম সময়ৰ ভিতৰতে অধিক উৎপাদন গঢ়ি তুলিব পাৰি তাৰপিছতে আছে প্ৰযুক্তিবিদ্যাৰ উদ্ভাৱন টেকন'লজিকেল ইন'ভেশ্যন যন্ত্ৰাংশ প্ৰস্তুত কৰোঁতে বা যন্ত্ৰাংশ ব্যৱহাৰ কৰোঁতে বিভিন্ন ধৰণৰ নতুন নতুন যন্ত্ৰপাতি ব্যৱহাৰ কৰোঁতেও প্ৰযুক্তিবিদ্যাৰ উদ্ভাৱন বা প্ৰযুক্তিবিদ্যাৰ সহায় ল'ব লগা হয় প্ৰযুক্তিবিদ্যাৰ সহায়ত প্ৰদূষণ নিয়ন্ত্ৰণ কৰিব পৰা যায় বিভিন্ন ধৰণৰ নতুন নতুন গৱেষণা ইত্যাদিৰ জৰিয়তে নতুন নতুন উদ্ভাৱন কৰিব পৰা যায় আধুনিক যিকোনো যন্ত্ৰপাতি ব্যৱহাৰ কৰিব পৰা যায় এই সকলো কাম-কাজ প্ৰযুক্তিবিদ্যাৰ উদ্ভাৱনৰ জৰিয়তে সহজলভ্য হৈ পৰিছে দ্বিতীয়ক বৃত্তিৰ ক্ষেত্ৰত বা উদ্যোগ খণ্ডত এই সকলোবিলাক উপাদানৰ বাহিৰেও সাংগঠনিক গঠন আৰু স্তৰীকৰণ হ'ব লাগিব এটা সুনিৰ্দিষ্ট সংগঠন বা নিয়াৰিকৈ কাম-কাজ চলাই যাব পৰাৰ এটা ভাগ বতৰুৱাৰ ব্যৱস্থা থাকিব লাগিব যি ব্যৱস্থাইহে এই দ্বিতীয়ক বৃত্তিটো সুচাৰুৰূপে চলি যোৱাত সহজ কৰি তুলিব
তাৰ পিছতে আহিলে অসমানভাৱে থকা ভৌগোলিক বিতৰণ। এটা উদ্যোগ গঢ়ি উঠিবলৈ হ'লে ভৌগোলিক বিতৰণৰ কথাটো চাব লাগিব। ভৌগোলিকভাৱে কোনো এঠাইত উদ্যোগ গঢ়ি উঠিবলৈ ইয়াৰ উদ্যোগটোৰ পৰা উৎপাদিত সামগ্ৰীবোৰৰ যি লাভাংশ, এই লাভাংশ বেছি হ'ব লাগিব, তেতিয়াহে উদ্যোগটো তাত তেনে ঠাইত গঢ়ি উঠিব আৰু সেই উদ্যোগ খণ্ডত লগা কেঁচামাল বা বজাৰ ইত্যাদি বা সেই ভৌগোলিক অৱস্থাটোত সকলো বস্তু যাতে সুচাৰুৰূপে পৰিচালনা কৰাত সহজ হয়, তেনেধৰণৰ এটা প্ৰাকৃতিক বা ভৌগোলিক পৰিৱেশতহে কোনো এটা উদ্যোগ গঢ়ি উঠাটো সম্ভৱ। এই ভৌগোলিক কথাটোৰ লগতে বজাৰৰ কথাটো আমি চাব লাগিব। কোনো এটা উদ্যোগত বহু পৰিমাণৰ উৎপাদিত সামগ্ৰী উৎপাদন হ'ল, বাকী সকলোবিলাক নিয়াৰিকৈ চলিল, কিন্তু সেই উৎপাদিত সামগ্ৰীবোৰ উপভোক্তাৰ হাতলৈ যাব লাগিব বা মানুহৰ হাতলৈ ব্যৱহাৰৰ বাবে যাব লাগিব। তাৰ কাৰণে এখন বজাৰৰ প্ৰয়োজন। সেই বজাৰতহে মানুহে সেই উৎপাদিত সামগ্ৰীবোৰ ক্ৰয় বিক্ৰয় কৰিব পাৰিব। গতিকে এখন বজাৰৰ ওপৰত নিৰ্ভৰ কৰিহে এটা উদ্যোগ গঢ়ি উঠিব পাৰে। ইয়াৰ পিছতে আহিলে কেঁচা সামগ্ৰীৰ উপলভ্যতা। উদ্যোগ এটা গঢ়ি তুলিবলৈ কেঁচা সামগ্ৰীৰ প্ৰয়োজন আৰু সেই কেঁচা সামগ্ৰীৰ পৰাহে উৎপাদিত সামগ্ৰী উৎপাদন কৰা হয়। এতিয়া উদ্যোগ এটা কেনে ঠাইত গঢ়ি উঠিব তাৰ বাবে কেঁচা সামগ্ৰী ক'ত আছে সেই কথাটো চাব লাগিব। কিছুমান এনেকুৱা ধৰণৰ উদ্যোগ আছে যিবোৰ উদ্যোগত প্ৰয়োজনীয় কেঁচা সামগ্ৰীবোৰৰ ওজন বহু বেছি পৰিমাণৰ আৰু তাৰ পৰা যিবোৰ উৎপাদিত সামগ্ৰীৰ ওজন কিন্তু কেঁচা সামগ্ৰীৰ তুলনাত একেবাৰে কমি যায়। তেনে ক্ষেত্ৰত পৰিবহণৰ সুবিধাৰ কাৰণে যিবোৰ ঠাইত সাধাৰণতে সেই কেঁচা সামগ্ৰীসমূহ পোৱা যায়, তেনেবোৰ ঠাইতে তেনেধৰণৰ উদ্যোগবোৰ গঢ়ি উঠে। উদাহৰণস্বৰূপে কুঁহিয়াৰ উদ্যোগ বা বিভিন্ন ধৰণৰ লুটিখা জাতীয় উদ্যোগ, চিমেণ্টৰ উদ্যোগ, এইবোৰ য'ত কেঁচা সামগ্ৰীবোৰ বেছিকৈ পোৱা যায় তাতেই সাধাৰণতে তেনেধৰণৰ উদ্যোগ গঢ়ি উঠা দেখিবলৈ পোৱা যায়। ঠিক একেদৰে কৃষিজাত দ্ৰব্যৰ পৰা যিবোৰ উদ্যোগ গঢ়ি উঠিছে, দুগ্ধজাত সামগ্ৰীৰ পৰা যিবোৰ উদ্যোগ গঢ় লৈ উঠিছে, সেইবোৰ সাধাৰণতে অতি সহজেই নষ্ট হৈ যাব পাৰে। গতিকে বহুদূৰ তাক পৰিবহণ নকৰি সেই কৃষি ক্ষেত্ৰৰ ওচৰে পাজৰে তেনেকুৱা ধৰণৰ উদ্যোগবোৰ গঢ়ি উঠা দেখিবলৈ পোৱা যায়। ইয়াৰ পিছত আহিলে শ্ৰমিক যোগানৰ সুবিধা। এটা উদ্যোগ গঢ়ি উঠিবলৈ হ'লে তাত বহু ধৰণৰ শ্ৰমিকৰ প্ৰয়োজন হয় আৰু এই শ্ৰমিকবোৰ সহজলভ্য হ'ব লাগিব আৰু শ্ৰমিকে যাতে তেওঁলোকৰ যি শাৰীৰিক বা মানসিক বা বৌদ্ধিক যি দক্ষতা, এইবোৰ যাতে উদ্যোগ খণ্ডত সুচাৰুৰূপে ব্যৱহাৰ বা তেওঁলোকে দক্ষভাৱে কাম কাজ চলাই নিব পাৰে, তাৰ বাবে শ্ৰমিকৰ যোগান থকা অঞ্চলতহে তেনেধৰণৰ উদ্যোগ গঢ়ি উঠিব। সাধাৰণতে বৃহৎ উদ্যোগবোৰত বৰ্তমানে যন্ত্ৰপাতিৰ ব্যৱহাৰৰ ফলস্বৰূপে কিছুমান শ্ৰমিক নোহোৱাকৈ বা খুব কম পৰিমাণৰ শ্ৰমিকৰ উপস্থিতিতে একোটা ডাঙৰ উদ্যোগ গঢ় লৈ উঠিছে। ইয়াৰ পিছত আহিলে শক্তিৰ উৎসলৈ থকা সুবিধা। কিছুমান ডাঙৰ উদ্যোগ আছে যিবোৰত বহু বেছি পৰিমাণৰ ইন্ধনৰ প্ৰয়োজন হয়। ধৰা হ'ল কয়লা, জলবিদ্যুৎ, খাৰুৱা তেল ইত্যাদিৰ প্ৰয়োজন হয় আৰু তেনেধৰণৰ উদ্যোগবোৰ সাধাৰণতে এই ইন্ধনবোৰ সহজলভ্য হোৱা অঞ্চলতে গঢ়ি উঠা দেখিবলৈ পোৱা যায়। ইয়াৰ পিছতে আহিলে পৰিবহণ আৰু যোগাযোগৰ সুবিধা। এটা উদ্যোগ গঢ়ি উঠিবলৈ হ'লে সেই উদ্যোগলৈ প্ৰয়োজনীয় কেঁচা সামগ্ৰী অনা নিয়া কৰোঁতে বা উৎপাদিত সামগ্ৰী বজাৰলৈ অনা নিয়া কৰোঁতে পৰিবহণ ব্যৱস্থা ভাল হ'ব লাগিব, যোগাযোগৰ মাধ্যম সুচল হ'ব লাগিব, তেতিয়াহে উদ্যোগটো নিয়াৰিকৈ চলি থাকিব। চৰকাৰৰ নীতি। বহু ক্ষেত্ৰত উদ্যোগ এটা গঢ়ি তুলিবলৈ বহু ডাঙৰ আয়োজন কৰিব লগা হয় আৰু যি আয়োজন কেৱল ব্যক্তিগত খণ্ডই বা এজন ব্যক্তিয়ে কৰি সমাধা কৰিব নোৱাৰে। তাৰ ক্ষেত্ৰত চৰকাৰৰ বিভিন্ন উদ্যোগিক নীতিবোৰ লাগিব আৰু সেইবোৰৰ কাৰণেহে একোটা উদ্যোগ গঢ় লৈ উঠাত সহজ হয়। স্থূপীকৃত অৰ্থনীতিৰ পথ উদ্যোগৰ মাজৰ সংযোগ। এতিয়া কোনো এখন ঠাইত কোনো এটা মাত্ৰ উদ্যোগ গঢ়ি উঠিলে তাৰ অচিলালৈ বিভিন্ন ধৰণৰ ক্ষুদ্ৰ উদ্যোগবোৰ সেই অঞ্চলত গঢ়ি উঠা দেখা যায়। ইটো উদ্যোগৰ লগত সিটো উদ্যোগ নিৰ্ভৰ কৰি চলে। এটা উদ্যোগৰ পৰা অন্য এটা উদ্যোগৰ লগত সামঞ্জস্য থাকি এনেদৰে এটা বৃহৎ উদ্যোগৰ আশে পাশে বহুতো ক্ষুদ্ৰ উদ্যোগ গঢ়ি উঠা দেখিবলৈ পোৱা যায়। এইবাৰ আমি চাওঁ আহা উদ্যোগৰ শ্ৰেণীবিভাগ সম্পৰ্কে। আকাৰ, ব্যৱহাৰ হোৱা দ্ৰব্য বা কেঁচা সামগ্ৰী আৰু উৎপাদিত সামগ্ৰী আৰু মালিকী স্বত্ব, এইসমূহৰ ওপৰত নিৰ্ভৰ কৰি উদ্যোগ খণ্ডক কেইবাটাও ভাগত ভাগ কৰা হৈছে আৰু এই ভাগবোৰ এখন তালিকা আকাৰে তোমালোকৰ কিতাপত দিয়া হৈ আছে। এই তালিকাখন এবাৰ চাই লওঁ আহা। শ্ৰেণীবিভাগ সম্পৰ্কে তোমালোকক দেখুওৱা এই তালিকাখন তোমালোকক ইংৰাজীত দিয়া হৈ আছে আৰু বহুতে মোক কমেণ্ট কৰি জনাইছা এই পাঠটো
যেতিয়া আলোচনা কৰিব তেতিয়া এইখন যাতে অসমীয়াতে বুজাই দিয়ে ঠিক আছে মই তোমালোকৰ বাবে এইখন অসমীয়াতে বুজাই দিছো ক্লাসিফিকেশন অফ ইন্ডাস্ট্ৰিজ মানে হৈছে উদ্যোগৰ শ্ৰেণী বিভাগ বেসড অন মানে ভিত্তি কৰি বিভিন্ন কামৰ ক্ষেত্ৰত ভিত্তি কৰি ভাগ কৰা হৈছে সাইজ মানে আকাৰ আকৃতিৰ ওপৰত ভিত্তি কৰি উদ্যোগক তিনিটা ভাগত ভাগ কৰা হৈছে কটেজ অৰ হাউসহোল্ড মানে কুটিৰ বা ঘৰুৱা উৎপাদিত স্মল স্কেল মানে ক্ষুদ্ৰ যিবোৰ উদ্যোগ আৰু এটা হৈছে লাৰ্জ স্কেল বৃহৎ উদ্যোগ এটো তিনিটা ভাগ পাইছে ইয়াৰ পিছত আহিলে ইনপুট ৰ মেটেৰিয়েলছ বা কেঁচা সামগ্ৰীৰ ওপৰত ভিত্তি কৰি উদ্যোগৰ ভাগ এগ্ৰো বেসড কৃষিজাত মিনাৰেল বেসড খনিজজাত উদ্যোগ কেমিক্যাল বেসড ৰাসায়নিকজাত উদ্যোগ ফৰেষ্ট বেসড বনজ উদ্যোগ আৰু এটা হৈছে এনিমেল বেসড বা জীৱীয় উদ্যোগ এটা এগ্ৰো বেসড বা কৃষিজাত উদ্যোগ যদি চাও তেতিয়া হলে দেখিবলৈ পাম সুগাৰ বা চেনি উদ্যোগ এডিবল অইল খোৱা তেল কটেজ টেক্সটাইল কটন টেক্সটাইল মানে কপাহী উদ্যোগ তাৰপিছত কফি টি ৰাবাৰ এটসেট্ৰা এইবোৰ হৈছে কৃষিজাত উদ্যোগ তাৰপিছত আহিলে মিনাৰেল বেসডত আমি কি পাম মেটালিক এণ্ড নন মেটালিক মানে ধাতৱীয় আৰু অধাতৱীয় মেটালিকৰ ফেৰাছ মানে লৌহজাত নন ফেৰাছ মানে অলৌহজাত ফেৰাছত আমি কি পাম আইৰন এণ্ড ষ্টিল ইণ্ডাষ্ট্ৰি আৰু নন ফেৰাছত পাম কপাৰ এলুমিনিয়াম এইবোৰ হৈছে অলৌহজাত তাৰপিছত নন মেটালিক বা অধাতৱীয়ত আমি কি পাম সিমেন্ট উদ্যোগ বা পটাৰী মানে মৃৎশিল্পৰ যিবোৰ উদ্যোগ তাৰ পিছতে চোৱা এই কেঁচা সামগ্ৰীৰ ওপৰত নিৰ্ভৰ কৰি যি গঢ়ি উঠিছে উদ্যোগ কেমিক্যাল বেসড বা ৰাসায়নিকজাত উদ্যোগত পেট্ৰকেমিক্যাল প্লাষ্টিক উদ্যোগ সিনথেটিক উদ্যোগ ফাইবাৰ উদ্যোগ সল্ট উদ্যোগ কেমিক্যাল ফাৰ্টিলাইজাৰ বা ৰাসায়নিক সাৰ এনে ধৰণৰ এইবোৰ উদ্যোগ তাৰ পিছতে বনজ ভিত্তিত ফৰেষ্ট বেসড আহিলে টিম্বাৰ বা কাঠৰ পুকৰ পৰা এবিধ লা প্ৰস্তুত কৰা হয় তোমালোকে জানা এই লা উদ্যোগ তাৰ পিছতে আহিলে কাৰ্পেণ্টাইন আৰু পেপাৰ বা কাগজ উদ্যোগ এইবোৰ হৈছে বনজ সম্পদজাত উদ্যোগ এনিমেল বেসড বা জীৱীয় যি মূলধনৰ ওপৰত নিৰ্ভৰ কৰি যি উদ্যোগ গঢ়ি উঠিছে সেইবোৰ হৈছে লেডাৰ এণ্ড উল চামৰা আৰু উনজাতীয় যিবোৰ উদ্যোগ তাৰ পিছতে আহিলে আউটপুট প্ৰডাক্ট বা আমাৰ উদ্যোগৰ পৰা যিবোৰ উৎপাদিত সামগ্ৰী এই উৎপাদিত সামগ্ৰীৰ ওপৰত নিৰ্ভৰ কৰি দুটা ভাগত ভাগ কৰা হৈছে বেসিক এণ্ড কনজিউমাৰ গুডছ যিবোৰ মূল উদ্যোগ আৰু এটা হৈছে যিবোৰ আমি ব্যৱহাৰ কৰোঁ উপভোগ্য সামগ্ৰী বেসিকত আহিলে আইৰন এণ্ড ষ্টিল আৰু কনজিউমাৰ আমি যিবোৰ উপভোগ কৰোঁ সেইবোৰ বিস্কুট টেক্সটাইল কাপোৰ বা বিভিন্ন ধৰণৰ ভেহিকলছ কাৰ্ছ এইবোৰ হৈছে আহিলে ওনাৰশিপ বা মালিকী স্বত্বৰ ওপৰত নিৰ্ভৰ কৰি তিনিটা ভাগত ভাগ কৰা হৈছে পাব্লিক সেক্টৰ ৰাজহুৱা খণ্ডৰ উদ্যোগ প্ৰাইভেট সেক্টৰ ব্যক্তিগত খণ্ডৰ উদ্যোগ জয়েন্ট সেক্টৰ যৌথ উদ্যোগ এইখিনিয়ে হৈছে মূলত উদ্যোগৰ শ্ৰেণী বিভাগ আৰু যিখিনি তোমালোকক মই অসমীয়াতে ধুনীয়াকৈ বুজাই দিছো তোমালোকে কমেন্ট কৰা কেইজনেও ধুনীয়াকৈ বুজি পাবা বুলি মই ভাবিছো আমি প্ৰথমে চাই লওঁ আহা উদ্যোগৰ আকাৰৰ ওপৰত নিৰ্ভৰ কৰি গঢ়ি উঠা উদ্যোগ গাৰ্হস্থী অথবা কুটিৰ শিল্পৰ বিষয়ে কুটিৰ শিল্প মানে হৈছে ঘৰতে কোনো ধৰণৰ বিশেষ সা-সঁজুলি ব্যৱহাৰ নকৰাকৈ হাতেৰে প্ৰস্তুত কৰা যিবোৰ সামগ্ৰী এই সমূহকে কুটিৰ শিল্পৰ ভিতৰত পৰে উদাহৰণস্বৰূপে বাঁহ বেতেৰে নিৰ্মিত বিভিন্ন ধৰণৰ পাচি খৰাহী বা মাটিৰ পাত্ৰ এইবোৰ হৈছে কুটিৰ শিল্পৰ ভিতৰত পৰে আৰু এই উদ্যোগবোৰ সাধাৰণতে ব্যৱসায়িকভাৱে গঢ়ি নুঠে তেওঁলোকে বিনিময় পথাৰ জৰিয়তে নিজে তৈয়াৰ কৰা সামগ্ৰীসমূহ অন্য এজনক দি অন্য এজনৰ পৰা তেওঁলোকে তৈয়াৰ কৰা বিভিন্ন সামগ্ৰী লৈ এনে ধৰণে এই উদ্যোগত জড়িত যিসকল লোক তেওঁলোকে চলি থাকে ইয়াৰ পিছত আহিলে ক্ষুদ্ৰ উদ্যোগ বা স্মল স্কেল মেনুফেকচাৰিঙৰ বিষয়ে এই ক্ষুদ্ৰ উদ্যোগৰ ধাৰণাটো কুটিৰ শিল্পৰ সৈতে প্ৰায় একেই স্থানীয়ভাৱে পোৱা বিভিন্ন ধৰণৰ কেঁচা মাল বা ইয়াত প্ৰয়োগ হয় একেবাৰে সৰু সৰু যন্ত্ৰপাতি ইত্যাদি ব্যৱহাৰ কৰি এই উদ্যোগ গঢ়ি উঠে আৰু এই উদ্যোগৰ জৰিয়তে ভাৰতবৰ্ষ চীন ইণ্ডোনেছিয়া ব্ৰাজিল আদি দেশসমূহত বিভিন্ন ধৰণৰ লোকসকল বা নিবনুৱা বহুতো লোকে এই ধৰণৰ উদ্যোগ খণ্ড গঢ়ি তুলি নিজে স্বাৱলম্বী হৈছে ইয়াৰ পাছত আহিলে বৃহৎ নিৰ্মাণ শিল্প যিবোৰ আমি লাৰ্জ স্কেল মেনুফেকচাৰিং বা বৃহৎ উদ্যোগ বুলি ক'ব পাৰোঁ এইবোৰ সাধাৰণতে বস্ত্ৰ শিল্প যিবোৰ উদ্যোগ বা বহুতো মানুহ দৰকাৰ হোৱা বিভিন্ন ধৰণৰ শ্ৰমিক প্ৰয়োজন হোৱা এই উদ্যোগসমূহক আমি বৃহৎ নিৰ্মাণ শিল্প উদ্যোগ বুলি কওঁ
উদ্যোগৰ তালিকাখন চাওঁতে আমি পাইছিলোঁ কেঁচা সামগ্ৰীৰ আধাৰত বহুতো উদ্যোগ গঢ় লৈ উঠিছে। সেইবোৰ কৃষিজ, খনিজ, ৰসায়ন, জৈৱিক আদি ভাগত ভাগ কৰা হৈছে। কৃষিজ উদ্যোগৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ আচাৰ, ফলৰ ৰস, পনীয়া দ্ৰব্য ইত্যাদি প্ৰস্তুত কৰা বা মৰাপাট উদ্যোগ, ৰেচম উদ্যোগ, ৰবৰ উদ্যোগ, চাহ উদ্যোগ এই সকলোবিলাক হৈছে কৃষিজ সামগ্ৰীৰ ওপৰত গঢ়ি উঠা উদ্যোগ। তাৰপিছত আহিলে ফুড প্ৰচেছিং বা খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগ। বিভিন্ন ধৰণৰ খাদ্য প্ৰস্তুতকৰণ, বিস্কুট বনোৱা বা বিভিন্ন ধৰণৰ আইচক্ৰীম, ক্ৰীম, গাখীৰৰ দুগ্ধজাত সামগ্ৰীৰ পৰা প্ৰস্তুত কৰা বিভিন্ন খাদ্য ইত্যাদি এই সকলোবিলাক খাদ্য প্ৰক্ৰিয়াকৰণ বা ফুড প্ৰচেছিং উদ্যোগৰ অন্তৰ্গত। মাটিৰ তলত পোৱা বিভিন্ন খনিজ সম্পদৰ ওপৰত নিৰ্ভৰ কৰি যিবোৰ উদ্যোগ গঢ় লৈ উঠিছে সেইবোৰক আমি খনিজাত উদ্যোগ বুলি কওঁ। সাধাৰণতে চিমেণ্ট উদ্যোগ, এলুমিনিয়াম উদ্যোগ ইত্যাদি বিভিন্ন ধৰণৰ উদ্যোগবোৰে এই খনিজাত উদ্যোগৰ অন্তৰ্গত। ইয়াৰ পিছতে আহিলে ৰসায়নজাত উদ্যোগ, কেমিকেল বেছড ইণ্ডাষ্ট্ৰিজ। কেমিকেল বেছড ইণ্ডাষ্ট্ৰিজ মানে হৈছে প্লাষ্টিক বা বিভিন্ন সাংশ্লেষিক সূতা প্ৰস্তুত কৰা উদ্যোগবোৰ বা নিত্য নতুন কিছুমান সামগ্ৰী উৎপাদন কৰা হয় যিবোৰ বিভিন্ন ধৰণৰ ৰাসায়নিক লেবৰেটৰীত প্ৰস্তুত কৰা হয়। এই সকলোবিলাক উদ্যোগেই ৰাসায়নিকজাত উদ্যোগ। বনজ ভিত্তিত কেঁচামাল ব্যৱহাৰ কৰা উদ্যোগ। অৰণ্য অঞ্চলৰ পৰা বিভিন্ন বাঁহ, কাঠ বা এই অৰণ্যত পোৱা মৌ বা অৰণ্যত পোৱা লা ইত্যাদিৰ পৰা মানুহৰ নিত্য ব্যৱহাৰ্য সামগ্ৰীসমূহ উৎঘাটন কৰে বা ব্যৱহাৰ কৰে। এইসমূহক বনজ ভিত্তিক উদ্যোগ বুলি কোৱা হয়। জৈৱ সম্পদ বা বিভিন্ন জীৱ জন্তুৰ পৰা যেনেকৈ ঊণ সূতা প্ৰস্তুত কৰা হ'ল, হাতী দাঁতৰ পৰা বিভিন্ন শিল্প বা হাতী দাঁতৰ ফণি, হাতী দাঁতৰ পৰা বিভিন্ন ধৰণৰ শোভন সামগ্ৰী ইত্যাদিও প্ৰস্তুত কৰা হয়। এই সকলোবিলাক উদ্যোগ হৈছে জৈৱ সম্পদ আধাৰিত উদ্যোগ। উৎপাদিত সামগ্ৰীৰ আধাৰত গঢ়ি উঠা উদ্যোগ বুলি ক'লে সাধাৰণতে বিভিন্ন যন্ত্ৰপাতি প্ৰস্তুত কৰা উদ্যোগবোৰ ধৰিব পৰা যায় বা বিভিন্ন বয়ন শিল্পজাত উদ্যোগ, খাদ্য সামগ্ৰী প্ৰস্তুত কৰা উদ্যোগসমূহ এইবোৰ ভাগ ভাগ কৰা হয় উৎপাদিত দ্ৰব্যৰ আধাৰত ভিত্তি কৰি। এইবাৰ চাওঁ আহা স্বামিত্ব আধাৰিত উদ্যোগ, মানে সেই উদ্যোগৰ অ'নাৰশ্বিপ বা মালিকীস্বত্ব কাৰ অধীনত আছে এই ওপৰত নিৰ্ভৰ কৰি তিনিটা খণ্ডত ভাগ কৰা হয়। ৰাজহুৱা খণ্ডৰ উদ্যোগ। ৰাজহুৱা খণ্ডৰ উদ্যোগবোৰত সাধাৰণতে চৰকাৰী অংশীদাৰিত্ব থাকে আৰু চৰকাৰী বিভিন্ন নীতি নিয়মৰ মাজেৰে এই উদ্যোগ গঢ় লৈ উঠে। ব্যক্তিগত খণ্ডৰ উদ্যোগবোৰ সাধাৰণতে এজন ব্যক্তিৰো হ'ব পাৰে, কোনো এটা ব্যক্তিগত প্ৰতিষ্ঠানৰো হ'ব পাৰে, 2-4জন মানুহ লগ লাগিও কোনো এটা অনুষ্ঠান আৰু এনেকুৱা উদ্যোগ গঢ় লৈ উঠিব পাৰে যাক আমি ব্যক্তিগত খণ্ডৰ উদ্যোগ বুলি কওঁ। যুক্ত খণ্ডৰ উদ্যোগত ব্যক্তিগত মানুহো জড়িত হৈ থাকে, তাতে ৰাজহুৱা খণ্ডও জড়িত হৈ থাকে। দুয়োটাৰে এক সন্মিলিত প্ৰচেষ্টাটো কিছুমান উদ্যোগ গঢ় লৈ উঠে যাক আমি যৌথ খণ্ডৰ উদ্যোগ বুলি ক'ব পাৰোঁ। বৃহৎ লৌকিক বা পৰম্পৰাগত উদ্যোগ অঞ্চল। পৃথিৱীত এনেকুৱা কিছুমান উদ্যোগিক অঞ্চল আছে যিবোৰ পৰম্পৰাগতভাৱে গঢ় লৈ উঠিছে। উত্তৰ পুৰুষেও সেই উদ্যোগবোৰ উপৰি পুৰুষৰ পৰা পায় আৰু তেনেধৰণে তেওঁলোকে এই উদ্যোগৰ কাম কাজবোৰ চলাই লৈ গৈ থাকে। জাৰ্মানীৰ ৰুৰ কয়লাক্ষেত্ৰ। ৰুৰ কয়লাক্ষেত্ৰ হৈছে জাৰ্মানীৰ এক বৃহৎ অঞ্চল আৰু এই অঞ্চলটোৰ ওপৰত ভিত্তি কৰি ওচৰৰ বিভিন্ন ধৰণৰ উদ্যোগবোৰ গঢ় লৈ উঠিছে। এনেদৰে এই ৰুৰ কয়লাক্ষেত্ৰই ওচৰৰ লুতীখা উৎপাদনৰ প্ৰায় 80% এই অঞ্চলৰ ওপৰত নিৰ্ভৰ কৰি গঢ় লৈ উঠা দেখিবলৈ পোৱা যায়। উচ্চ প্ৰযুক্তিবিদ্যা থকা উদ্যোগৰ কথা যদি চাওঁ তেতিয়াহ'লে দেখিম যে দিনৌ নতুন নতুন নিত্য নৈমিত্তিক সামগ্ৰী প্ৰস্তুত কৰাৰ কাৰণে উচ্চ প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰ হয় আৰু এই প্ৰযুক্তিবিদ্যাৰ জৰিয়তে নতুন নতুন সামগ্ৰী প্ৰস্তুত হৈ আহিছে। এনেধৰণৰ উদ্যোগ খণ্ডত কিছুমান পেছাদাৰী জীৱিকা নিৰ্বাহ কৰা লোক থাকে যিবোৰক আমি বগা গলা বন্ধধাৰী বা হোৱাইট কলাৰ পিপল বুলি কওঁ। এই প্ৰশ্নটো তোমালোকৰ লাষ্ট যিটো হায়াৰ ছেকেণ্ডেৰী ফাইনেল এক্সামিনেশ্যন তাত আহিছিলে। হোৱাইট কলাৰ পিপল বা বগা গলা বন্ধধাৰী লোক বুলিলে কি বুজা এইটো মনত ৰাখিবা। তাৰপিছতে এই উদ্যোগ খণ্ডৰ লগত প্ৰকৃত উৎপাদনকাৰী যিবোৰ কৰ্মী নিয়োজিত হৈ থাকে তেওঁলোকক কোৱা হয় ব্লু কলাৰ, নীলা গলাবন্ধধাৰী। এই উদ্যোগ খণ্ডৰ লগত বিশেষকৈ কম্পিউটাৰ, বিভিন্ন ধৰণৰ ইলেক্ট্ৰনিক মাধ্যম, ছফ্টৱেৰ ইত্যাদি জড়িত হৈ থাকে। লো আৰু তীখা উদ্যোগ, আইৰণ এণ্ড ষ্টীল ইণ্ডাষ্ট্ৰিজ। আইৰণ এণ্ড ষ্টীল ইণ্ডাষ্ট্ৰিক কোনো এটা উদ্যোগৰ আধাৰ হিচাপে গণ্য কৰা হয়, কিয়নো এই লো আৰু তীখা উদ্যোগৰ পৰা উৎপাদিত যিবোৰ সামগ্ৰী এই সামগ্ৰীসমূহ আকৌ অন্যান্য কিছুমান উদ্যোগত কেঁচামাল হিচাপে ব্যৱহাৰ কৰা হয়। গতিকে ই হৈছে বিভিন্ন ধৰণৰ উদ্যোগৰ ওপৰৰ উদ্যোগ বা বিভিন্ন ধৰণৰ উদ্যোগ চলি থকাত এই লো তীখা উদ্যোগে সহায় কৰে বা কেঁচামাল প্ৰস্তুত কৰাটো অৰিহণা যোগায়। গতিকে ইয়াক অন্যান্য বহুতো উদ্যোগৰ আধাৰ হিচাপে গণ্য কৰা হয়।
পৃথিৱীৰ বিখ্যাত এই লুটিখা উদ্যোগবোৰ সাধাৰণতে উত্তৰ এপালেচিয়ান অঞ্চল, বৃহৎ হ্ৰদীয় চিকাগোৰ যি অঞ্চলসমূহ, এই অঞ্চলবোৰ আটলাণ্টিক মহাসাগৰৰ উপকূলীয় অঞ্চল, এইবোৰত সাধাৰণতে দেখিবলৈ পোৱা যায় আৰু আমেৰিকা যুক্তৰাষ্ট্ৰতো বহুতো এনেধৰণৰ উদ্যোগ দেখিবলৈ পোৱা যায়। ইয়াৰ পিছত আহিলে কপাহী বয়ন শিল্প। কপাহৰ পৰা সূতা প্ৰস্তুত কৰি যি বয়ন শিল্প গঢ়ি উঠে বা কাপোৰ প্ৰস্তুত কৰা যিবোৰ উদ্যোগ, এইবোৰক কপাহী বয়ন শিল্প বা কটন টেক্সটাইল ইণ্ডাষ্ট্ৰিজ বুলি কোৱা হয়। কটন টেক্সটাইল ইণ্ডাষ্ট্ৰিৰ ক্ষেত্ৰত আমাৰ ভাৰতো আগবঢ়া। আমি প্ৰত্যেকেই জানো যে আমাৰ দাক্ষিণাত্য মালভূমি অঞ্চলটো বিশেষকৈ কলামাটি অঞ্চল আৰু এই কলামাটি অঞ্চল সাধাৰণতে কপাহ খেতিৰ বাবে অতি উপযোগী। মহাৰাষ্ট্ৰ আদি ৰাজ্যবোৰত সাধাৰণতে বহুতো কটন টেক্সটাইল ইণ্ডাষ্ট্ৰিজ পোৱা যায়। ইয়াৰ বাহিৰেও চীন, আমেৰিকা যুক্তৰাষ্ট্ৰ, পাকিস্তান, উজবেকিস্তান, ইজিপ্ত আদিও যথেষ্ট পৰিমাণৰ কপাহ উৎপাদন কৰে আৰু এই কপাহৰ আধাৰতে কটন টেক্সটাইল ইণ্ডাষ্ট্ৰিজ সেইবোৰ অঞ্চলতো গঢ়ি উঠা দেখিবলৈ পোৱা যায়। ছাত্ৰ ছাত্ৰীসকল, এইখিনি আছিলে আজিৰ অধ্যায়টোৰ মূল কথা, অৰ্থাৎ দ্বিতীয়ক বৃত্তিৰ বিষয়ে জানিবলগীয়া মূল কথা এইখিনিয়ে। তোমালোকে এই কথাখিনি ভালকৈ পঢ়িবা কিতাপতো আৰু ভিডিঅ'টোও ভালকৈ চাবা, কিয়নো এই অধ্যায়সমূহৰ পৰা ফাইনেল পৰীক্ষাত যথেষ্ট পৰিমাণৰ প্ৰশ্ন উত্তৰ অহা দেখিবলৈ পোৱা যায়। এতিয়া আমি অনুশীলনীত থকা প্ৰশ্নসমূহ চাওঁ আহাচোন। প্ৰথমতে কেইটামান শুদ্ধ উত্তৰ বাছি উলিওৱা প্ৰশ্ন দিছে। প্ৰথমটো দিয়া হৈছে, নিম্নলিখিত উক্তিসমূহৰ ভিতৰত কোনটো ভুলকৈ আছে? ইয়াতে তোমালোকে চালে দেখিবা যে বি নম্বৰটো চেনি, কপাহ বয়ন আৰু উদ্ভিদজাত তেল বা চলন্ত শিল্প উদ্যোগ বোলে। এইটো আচলতে ভুল হৈ আছে। চলন্ত শিল্প উদ্যোগ, এইখিনিতে আৰু এটা কথা তোমালোকক কৈছোঁ, কিতাপখনত এটা বক্সত চলন্ত শিল্প উদ্যোগ বুলি দিয়া হৈ আছে, যিটো মই উল্লেখ কৰা নাছিলোঁ। এই চলন্ত শিল্প উদ্যোগটো পৰীক্ষাৰ কাৰণে অতি ইম্পৰ্টেণ্ট। চলন্ত শিল্প উদ্যোগ মানে হৈছে এই উদ্যোগটো বিশেষকৈ কোনো ধৰণৰ কেঁচা মাল, যন্ত্ৰপাতি ইত্যাদিৰ ওপৰত নিৰ্ভৰ কৰি সাধাৰণতে গঢ়ি উঠা দেখিবলৈ পোৱা নাযায়। ই বিভিন্ন ঠাইত গঢ়ি উঠিব পাৰে। যাতায়াত বা যোগাযোগ ব্যৱস্থাৰ উন্নতি থকা বিভিন্ন অঞ্চলত এই চলন্ত শিল্প উদ্যোগ গঢ়ি উঠে, যাক আমি ফুটলুজ ইণ্ডাষ্ট্ৰিজ বুলি কওঁ, আৰু এই উদ্যোগ সাধাৰণতে চামৰা উদ্যোগবোৰ এই চলন্ত শিল্প উদ্যোগৰ এটা অতি উপযুক্ত উদাহৰণ বুলি ক'ব পৰা যায়। ইয়াৰ পিছত চোৱা, নিম্নলিখিত অৰ্থনৈতিক প্ৰকাৰবোৰৰ কোনটো ব্যক্তিগত উৎপাদনৰ কাৰক হিচাপে থাকে? শুদ্ধ উত্তৰ হৈছে পুঁজিপতি। নিম্নলিখিত উদ্যোগসমূহৰ ভিতৰত কোনবিধে আন আন উদ্যোগৰ বাবে কেঁচা মাল উৎপাদন কৰে? আমি শেষত পাইছিলোঁৱে লুটিখা উদ্যোগৰ কথা পঢ়োঁতে যে যিবোৰ উদ্যোগে অন্যান্য উদ্যোগৰ বাবে কেঁচা মাল উৎপাদন কৰে সেইবোৰক মৌলিক উদ্যোগ বুলি কোৱা হয়। গতিকে শুদ্ধ উত্তৰ হ'ব মৌলিক উদ্যোগ। নিম্নলিখিত অংশবোৰৰ ভিতৰত কোনটো শুদ্ধভাৱে সমকক্ষ হৈ আছে? সেইটো হৈছে লু আৰু তীখা শিল্প, পিটছবাৰ্গ। এইকেইটা হৈছে চমু প্ৰশ্নোত্তৰ। ইয়াৰ পিছত তোমালোকক কেইটামান চমুটোকা লিখা দিয়া হৈছে আৰু কেইটামান উত্তৰ লিখা দিয়া হৈছে। এইকেইটা তোমালোকে নিজে খুব ধুনীয়াকৈ লিখি ল'বা, আৰু যদি কিবা অসুবিধা পোৱা তেনেহ'লে জনাবা আৰু আমাৰ ভিডিঅ'সমূহ চাই থাকিবা। ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। তোমালোকে ভিডিঅ'সমূহ চাই যদি ভাল পাইছা তেনেহ'লে লগৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিবা। ধন্যবাদ।